নমস্কাৰ আজি মই আপোনালোকলৈ লৈ আহিছোঁ এটা নতুন টপিক সেইটো হৈছে ডিৰেক্ট মেথড যেহেতু আমি আমাৰ আগৰ ভিডিঅ'টোত গ্ৰামাৰ ট্ৰান্সলেশ্যন মেথডৰ বিষয়ে বুজিলোঁ আৰু আজি আমি ডিৰেক্ট মেথডৰ বিষয়ে বুজিম ডিৰেক্ট মেথড কনচেপ্টটো মেক্সমিলান বাৰ্লিটছে দিছিলে আৰু সেইটো লেট 19th আৰু আৰ্লি 20th চেঞ্চুৰীত ইন্ট্ৰডিউচ হৈছিল আৰু এই মেথডটোক আমি নেচাৰেল মেথড বুলিও ক'ব পাৰোঁ আৰু এই মেথডটো এটা ৰিয়েকশ্যন হয় এগেইনষ্ট দ্য গ্ৰামাৰ ট্ৰান্সলেশ্যন মেথড য'ত মাদাৰ টাংকক গুৰুত্বটো ইমান নাই কাৰণ লাৰ্ণাৰ এজনে যিটো টাৰ্গেটেড লেংগুৱেজত লাৰ্ণিংটো কণ্টিনিউ কৰি থাকে সেই লেংগুৱেজটোৰ ওপৰতহে বেছি গুৰুত্ব দিয়া হয় যিহেতু এই মেথডটোৱে টাৰ্গেটেড লেংগুৱেজৰ ওপৰত গুৰুত্ব প্ৰদান কৰে আৰু মাতৃভাষাৰ গুৰুত্ব কমাই আনে অৰ্থাৎ যিকোনো ধৰণৰ ভাষাত যিহেতু আমি ফৰেন লেংগুৱেজেছৰ কথা পাতি আছোঁ চ' এক্সাম্পল আমি ল'ব পাৰোঁ ইংলিছে যদি ইংলিছৰ ক্লাছ এটা কৰি থকা হয় তাৰ মাজত মাতৃভাষাক গুৰুত্ব প্ৰদান নকৰে আৰু যিখিনি ক্লাছেছ ইংলিছত ল'বলগীয়া হয় এজন লাৰ্ণাৰে সেইটো ভাষাতে তেওঁলোকে ল'বলগীয়া হয় সাধাৰণভাৱে আমি যদি ক'বলৈ যাওঁ বা উদাহৰণস্বৰূপে লওঁ তাত আমি ক'ব পাৰোঁ লাৰ্ণাৰ্ছৰ এক্সপিৰিয়েঞ্চ আৰু লেংগুৱেজৰ এটা সংযোগ স্থাপন কৰে এই মেথডটোৰ দ্বাৰা আৰু এই মেথডটোৰ গ্ৰামাৰ ৰিলেটেড এটা ইম্পৰ্টেণ্ট পইণ্ট আছে সেইটো হৈছে যিহেতু আমি গ্ৰামাৰ ট্ৰান্সলেশ্যন মেথডত আমি চাইছিলোঁ যে তাত গ্ৰামাৰবিলাক বিশেষকৈ ডিডাক্টিভ মেথড ব্যৱহাৰ কৰা হৈছিল য'ত আমাৰ ৰুলছৰ পাছতহে এক্সাম্পল আহিছিল কিন্তু এই ডিৰেক্ট মেথডত আমি গ্ৰামাৰৰ ক্ষেত্ৰত ইণ্ডাক্টিভ মেথডহে ব্যৱহাৰ কৰোঁ য'ত আমি আগত এক্সাম্পল দিওঁ আৰু তাৰ পাছতহে ৰুলছৰ ফালে আমি গতি কৰিব পাৰোঁ আৰু এই মেথডটোৰ এটা মেজৰ গ'ল হৈছে যে এই মেথডটোৱে কমিউনিকেশ্যন স্কিলৰ ওপৰতহে বেছি গুৰুত্ব প্ৰদান কৰে তাৰ উপৰিও এই মেথডটোৱে স্পিকিং অৰ্থাৎ কথন লিছনিং শ্ৰৱণ আৰু ইণ্টাৰেকশ্যনৰ ওপৰত গুৰুত্ব দিয়ে বিশেষকৈ ইয়াত প্ৰনাউন্সিয়েশ্যনৰ গুৰুত্বও প্ৰদান কৰা হয় আৰু এই মেথডটোৰ দ্বাৰা যেতিয়া এজন শিক্ষকে যেতিয়া লাৰ্ণাৰবিলাকক যেতিয়া শিকাব তেতিয়া তেওঁলোকে বেলেগ বেলেগ ধৰণৰ পদ্ধতি যেনেকৈ ৰোল প্লে ৰিয়েল অবজেক্ট শ্ব' কৰিব পাৰে আৰু ৰিয়েল অবজেক্টছৰ লগত ৰিলেটেড ৱৰ্ড আৰু ফ্ৰেজো তেওঁলোকে ব্যৱহাৰ কৰিব পাৰে আৰু এতিয়া আমি এডভান্টেজেছখিনি চাই লওঁ প্ৰথমটো আছে The method lays more emphasis on oral work. যিহেতু আমি পঢ়িছিলোঁ ডিৰেক্ট মেথডটোৱে কমিউনিকেশ্যনৰ স্কিলছৰ ওপৰত বেছি গুৰুত্ব দিয়ে আমি সেইবাবে ক'ব পাৰোঁ যে তেওঁলোকে যিটো আমাৰ স্পিকিং স্কিল যিটো আমাৰ ৱে অফ স্পিকিং তাৰ ওপৰত বেছি গুৰুত্ব প্ৰদান কৰে আৰু য'ত আমি প্ৰনাউন্সিয়েশ্যনটো এটা ইম্পৰ্টেণ্ট পাৰ্ট হিচাপে আমি ধৰিব পাৰোঁ নেক্সট পইণ্টটো আছে ইট মেক্স ইংলিছ টিচিং ইজি এণ্ড প্লেজেণ্ট যিহেতু আমি মাতৃভাষাক এই ডিৰেক্ট মেথডত সম্পূৰ্ণভাৱে আমি আঁতৰাই ৰাখোঁ যিহেতু আমি ইংলিছৰ যদি এটা ক্লাছ হয় ইংলিছতে যদি আমি ট্ৰেন্সলেট কৰোঁ বা ইংলিছতে যদি আমি ক্লাছটো লওঁ তেতিয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে বা শিকাৰুসকলৰ বাবে ইংৰাজী ভাষাটো এটা সহজ ভাষা হৈ পৰিব আৰু তেওঁলোকে সেই ভাষাটো বহুত আনন্দ মনেৰে শিকিব পাৰিব নেক্সটত আছে দেৰ ইজ এ ডাইৰেক্ট বণ্ড বিটুইন থট এণ্ড এক্সপ্ৰেছন So, it helps learner to have fluency in speech. It helps learner to have command over a language. তাৰমানে আমি বুজিব পাৰোঁ যে ভাৱধাৰা বা ভাৱ প্ৰকাশৰ মাজত এটা পোনপটীয়া সম্পৰ্ক আছে যিটোৱে শিকাৰুজনক ভাষাটোৰ ওপৰত এটা স্পষ্টতাও আনি দিব আৰু শিকাৰুজনক ভাষাটোৰ ওপৰত এটা ভাল আয়ত্ত আছে বুলি আমি দেখা পাম নেক্সট পইণ্টটো আছে লাৰ্ণাৰ ইজ গিভেন আ নেচাৰেল লাৰ্ণিং এনভাইৰনমেণ্ট যিহেতু আমি ফাৰ্ষ্টতে আমি কৈছিলোঁৱে যে ডিৰেক্ট মেথডটোক নেচাৰেল মেথড বুলিও জনা যায় চ' লাৰ্ণাৰজনক এটা নেচাৰেল লাৰ্ণিঙৰ এনভাইৰনমেণ্ট এটা দিয়া হয় য'ত তেওঁ প্ৰত্যেকটো বস্তু নিজেই অবজাৰ্ভ কৰিও তেওঁ ক'ব পাৰিব এতিয়া আমি ডিছএডভান্টেজেছখিনিও চাই লওঁ Number 1, the use of mother tongue is totally neglected. বাৰে বাৰে আমি এইটো কথা কৈ আছোঁ যে মাতৃভাষাক এই ডাইৰেক্ট মেথডটোত সম্পূৰ্ণভাৱে নেগলেক্ট কৰা হয়
তাৰমানে আমি যদি ইংৰাজীত বা ইংলিছ ক্লাছ এটা যদি আমি কৰি আছোঁ বা ইংৰাজী শব্দ এটা যদি আমি শিকি আছোঁ তেতিয়াহ'লে মাতৃভাষাৰ তাত গুৰুত্ব প্ৰদান কৰা নহয় তাত যিটো লেংগুৱেজেছ বা যিটো টাৰ্গেটেড লেংগুৱেজ ব্যৱহাৰ কৰা হয় ক্লাছটো কৰাৰ সময়ত সেই লেংগুৱেজটোতে ষ্টুডেণ্টক শিকিবলৈ সুবিধা দিয়া হয় নেক্সট ইজ ইট ইজ টাইম কনজিউমিং মেথড যিহেতু এই মেথডটোৰ সহায়ত আমি ৰিয়েল অবজেক্টটো শ্ব' কৰোঁ ষ্টুডেণ্টক আমি ৰিয়েল অবজেক্ট এটা শ্ব' কৰি আমি সেই যিকোনো ধৰণৰ এটা টাৰ্ম বুজাওঁ যিটোৱে ষ্টুডেণ্টক হয়তো বুজোতে অলপ সময় ল'ব পাৰে কিন্তু যদি আমি তেওঁলোকক যদি মাতৃভাষাত বুজাই দিওঁ সেইটো হয়তো সময় নল'বও পাৰে কাৰণ সেই শব্দটো তেওঁলোকে সদায় শুনি থকা শব্দও হ'ব পাৰে চ' ইয়াৰ এটা ডিমেৰিটছ হৈছে টাইম কনজিউমিং যদি আমি অবজেক্টটো দেখাই পেলাই তেওঁলোকক যদি এটা নতুন নাম এটা কওঁ ইংলিছত কি কয় নতুন নাম এটা কওঁ চ' সেইটোৰ পৰা তেওঁলোকে হয়তো মাতৃভাষাৰ লগত ৰিলেট কৰিব নোৱাৰিব পাৰে যাৰ বাবে শিকাৰুজনৰ সেই শব্দটো শিকোঁতে হয়তো অকণমান সময় লাগিব পাৰে Third point, the method emphasizes on oral work. Reading and writing aspects of the language gets less attention. যিহেতু এই মেথড ডিৰেক্ট মেথডটোৱে কমিউনিকেশ্যন স্কিলৰ ওপৰত গুৰুত্ব দিয়ে অৰেল ৱৰ্কৰ ওপৰত গুৰুত্ব দিয়ে তাৰ বাবে ৰিডিং আৰু ৰাইটিঙৰ ক্ষেত্ৰখনত মানে লেংগুৱেজ এটা শিকাত ৰিডিং আৰু ৰাইটিঙৰ ক্ষেত্ৰত কি হয় এটেনশ্যনটো কমাই আনিব পাৰে Number 4 At early stages, this method may fail miserably. The students may not be able to learn anything. হয়তো কম বয়সৰ এজন শিশুৰ দ্বাৰা এই মেথডটো এপ্লিকেবল নহ'বও পাৰে কাৰণ তেওঁলোকৰ কাৰণে যদি এটা নতুন ভাষা হয় এটা ভাষা শিকাত তেওঁলোকৰ অকণমান সময় দৰকাৰ হ'ব পাৰে যাৰ কাৰণে ষ্টুডেণ্টজনে একো নিশিকাকৈও হয়তো থাকি যাব পাৰে ধন্যবাদ